ইনষ্টাগ্ৰামত একাউণ্ট কেনেকৈ বনায় আজি এইটো ভিডিঅ'ত শিকাই দিম। আপোনালোকে সম্পূৰ্ণকৈ শিকাই দিম ষ্টেপ বাই ষ্টেপ চাই যাওক। প্ৰথম মই ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ। আপোনালোকে ইনষ্টাগ্ৰামটো অ'পেন কৰাৰ লগে লগে নতুনকৈ আপুনি কৰিলে মই আগতে একাউণ্ট খোলা আছে কাৰণে ওপৰত দেখিছে এইখিনি একাউণ্টখিনি গুচি আহিছে মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টখিনি। তলত দেখিছে ন নিউ ক্ৰিয়েট নিউ একাউণ্ট, আপুনি তাত ক্লিক কৰিব লাগিব নতুনকৈ আপুনি, কাৰণ আপুনি নতুনকৈ বনাব। ক্লিক কৰি দিয়া মতে আপুনি ইয়াত মোবাইল নম্বৰ খুজিছে, তলত চাইন আপ উইথ জিমেইল খুজিছে আপুনি। এই চাইন আপটো আপুনি তাত ক্লিক কৰিব। ক্লিক কৰি দিয়া মতে ইয়াত ইমেইল এটা লাগিব। যদি আপুনি ফেক ইমেইল খোলে তেতিয়াহ'লে আপুনি বেলেগ এটা ক'ব লাগিব। যদি হয় আপোনাৰ নিজৰ একাউণ্টটোকে আপুনি ইমেইলটো দিব পাৰিব। মই এতিয়া ফেক এটা খুলি দেখুৱাইছোঁ আপোনালোকক, মোৰ খোলা আছে কাৰণ গুগল বুলি চাৰ্চ কৰিছোঁ। মই গুগলৰ পৰা জিমেইল এটা মই ল'ম দিয়া। গুগলত চাৰ্চ কৰিব আপুনি টেম ইমেইল বুলি চাৰ্চ কৰিব। যদি আপোনাক ফেক খুলিব লাগে টেম ইমেইল বুলি চাৰ্চ কৰিবি নি। ইয়াত প্ৰথম ৱেবছাইটটো আহিছে, আপুনি তাত ক্লিক কৰিব লাগিব। আপোনাৰ ইয়াত আনলিমিটেড জিমেইল একাউণ্ট পাই যায়। আপোনাৰ অৰিজিনেলটো খুলিলে ভাল হয়, কিন্তু মই এইটো ফেক বনাইছোঁ কাৰণে আপোনাক দেখাবৰ কাৰণে মই এইটো বেলেগ এটা জিমেইল দি দেখাইছোঁ। ইয়াত আপোনাৰ জিমেইল গুচি আহিছে, লোডিং লৈছে। ইয়াত জিমেইল আনলিমিটেড আপোনাক দি দিয়ে। এই জিমেইলটো কপি তাত পেষ্ট কৰি দিব লাগে। দেখিছে জিমেইলটো আহি গ'ল। এইটো কপিটো কৰি পিনি মই তাত পেষ্ট কৰি দিম দিয়া। কপি কৰিলোঁ। ইয়াত OTP আপোনালোক আহিব, লাইভ প্ৰুফ দেখাইছোঁ চাই যাওক। ইয়াত দিছে জিমেইলটো আহিছে, একেৰাহে ধৰি থাকিব আনজাল ধৰি থাকিলে আপুনি এইটো জিমেইলটো আহি যাব, পেষ্ট কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ক'ডটো আহি গ'ল। ক'ডটো আহিবৰ কাৰণে আপুনি বেক আহি জিমেইলটো ভৰাই যাব। গৈ পিনি ইয়াত দেখিছে এইটো ক'ডটো আহি গ'ল ইনষ্টাগ্ৰামত। ক'ডটো আহি গ'ল, আপুনি তাত ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰক তললৈ আপোনালোকৰ ক'ডটো আপোনাৰ শ্ব' হৈ যাব। সেই ক'ডটো আপুনি কপি কৰি ল'ব গোটেইকেইটা। এতিয়া মই গোটেইকেইটা কপি কৰি লৈছোঁ। কপি কৰি লৈ পিনি তাত পেষ্ট কৰি দিছোঁ। তাত পেষ্ট কৰি দিম এতিয়া। পেষ্ট কৰি পিনি নেক্সট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপুনি পাছপৰ্ট এটা দিব লাগিব। পাছপৰ্টটো মই এইটো দি পিনি আপুনি যি নিজৰ কথা পাছপৰ্ট দি পিনি আপুনি ক্লিক কৰি পিনি আপুনি এই পাছপৰ্টটো ছেভ কৰিছোঁ নে, ছেভ কৰি দিছোঁ। মই ছেভ কৰি পিনি আপুনি ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব। নেক্সট অপশ্যন গুচি আহিব। ডেট অফ বাৰ্থটো চাই পিনি আপুনি আপোনাৰ মনে দি দিব ডেট অফ বাৰ্থটো কিমান হয়। মই যিকোনো এটা দিছোঁ, দি পিনি ছেট কৰিছোঁ। ছেট কৰি নেক্সট অপশ্যনটো আছে, তাত আপুনি আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰি ইয়াত নামটো দিব লাগিব। আপোনাৰ যিটো নাম আপুনি সেইটোকে দি দিব ইয়াত। চামুলি মোৰ নাম এটা দিছোঁ ইয়াত। এই নামকে দি পিনি নেক্সট অপশ্যন আছে, তাত আপুনি ক্লিক কৰিব। আপোনাৰ যিটো নাম আছে আপুনি সেইটো দিব। দি পিনি আপোনাৰ ইউজাৰ নেমটো দেখিছোঁ ন, এইটো ষ্টাইলটো গুচি আহিছে। আপুনি এবাৰ চেঞ্জ কৰিব বুলি ক'লে পাৰিব। মই চেঞ্জ নকৰাৰ কাৰণে নেক্সট অপশ্যনত ক্লিক কৰি দিছোঁ। ক্লিক কৰি আই এগ্ৰী অপশ্যন আছে ন, আপুনি তাত ক্লিক কৰি দিলে হৈ যাব। মই মান্তি হৈছোঁ বুলি ৰুলকেইটা দিছে, পলিচিকেইটা আপুনি মানিব লাগিব। আই এগ্ৰী চুই দিছোঁ। চুই দিয়া মানে মোৰ নেটটো অকণ শ্ল' হৈছে কাৰণে লাহে লাহে লৈছে। আপুনি চাই যাওক ভালকৈ ভিডিঅ'টো। আৰু কেনেকৈ ফটো আপলোড কৰিব লাগে, কেনেকৈ আপলোড কৰিলে ভালকৈ লাইক আহে, মই সেইটো একেবাৰে শেষত কৈ আছে, আপুনি ভালকৈ চাই যাব। গৈ পিনি আপুনি নেক্সট অপশ্যনত ক্লিক কৰি গৈ থাকিব। গৈ পিনি আপুনি এইটো ক'ডটো দেখিছে ন, ওপৰত যে দেখিছে আখৰখিনি, সেইখিনি আপুনি ক'ডত বহাব লাগিব। এখন যিখিনি আছে গোটেইখিনি মই ইয়াত বহাই পিনি দেখাই দিছোঁ। মই এইখিনি গোটেইখিনি বহাই ল'ম। বহাই পিনি নেক্সট অপশ্যন ক্লিক কৰিলোঁ। তাৰপিছত আকৌ জিমেইল আহি গ'ল। জিমেইল আকৌ এইটো জিমেইলটো আকৌ তাত বহাই দিব লাগিব। এই জিমেইলটো কপি কৰি পিনি আকৌ তাত মই পেষ্ট কৰি দিম দিয়া। আপোনাৰ যোনটো প্ৰথম দিয়ে আপুনি সেইটোকে পেষ্ট কৰি দিব। আকৌ OTP এটা যাব দিয়া। OTP আকৌ তাৰপৰা দি দিম উঠাই পিনি, কাৰণ মই ফেক বনাইছোঁ কাৰণে। একবাৰ ৰিফ্ৰেছ কৰি পিনি, ৰিফ্ৰেছ কৰিলে OTPটো গুচি আহিলে। আপুনি ইয়াৰ পৰা ল'ব পাৰে, একো প্ৰব্লেম নহয়। আনলিমিটেড আপোনাৰ পাইছে ইয়াতে আপুনি লৈছে, লোডিং লৈছে। তাৰপিছত আপোনাৰ OTPটো ইয়াত গুচি আহিব দিয়া। নেটটো অকণমান শ্ল' হৈছে কাৰণে এনেকৈ আহিছে। আপোনাৰ সোনকালে গুচি আহিব। দেখিছে ওপৰত গুচি আহিছে। প্ৰথমত আপুনি তাত ক্লিক কৰি পিনি আপুনি OTPটো কপি কৰি পিনি আপুনি তাত পেষ্ট কৰি দিব লাগিব। এইটো আহি গৈছে। আহি পিনি মই OTPটো কপি কৰি পিনি তাত পেষ্ট কৰি দিম দিয়া। কপি কৰিছোঁ। কপি কৰি পিনি বেক আহি পিনি ইয়াত OTP দিব আছে 6টা, তাত পেষ্ট কৰি পিনি নেক্সট অপশ্যনত ক্লিক কৰি দিছোঁ। নেক্সট ক্লিক কৰি মানে ফোনৰ নম্বৰটো খুজিছে, আপুনি ফোনৰ নম্বৰটো আপোনাৰ বহাই দিব। ইয়াত আপুনি প্ৰথম ষ্টেটটো চিলেক্ট কৰি ল'ব। আপুনি চিলেক্ট কৰি লৈ পিনি আপুনি মোবাইল নম্বৰটো বহাই পিনি আপুনি OTPটো দিছে। আপুনি OTPটো মোবাইলত আপোনাৰ এনেকৈ নাযায়, ডাইৰেক্ট হোৱাটছআপত যাব। আপুনি হোৱাটছআপলৈ গৈ পিনি আপুনি ইয়াত লিখা আছে উই চেণ্ড এ ক'ড টু হোৱাটছআপ। হোৱাটছআপলৈ আপোনাৰ যাব ক'ডটো। এই ক'ডটো হোৱাটছআপলৈ গুচি আহিলে মই ইয়াৰ পৰা কপি কৰি পিনি তাত পেষ্ট কৰি দিম দিয়া। বহুতে ভাবে কি ক'ডটো কেলৈ নাহা বুলি, ইভাগে আপোনাক নাহে, ডাইৰেক্ট হোৱাটছআপতহে যায় ক'ডটো। ক'ডটো গৈ পিনি ইয়াত পেষ্ট কৰি দিম দিয়া। পেষ্ট কৰি পিনি আমি নেক্সট অপশ্যনত ক্লিক কৰিছোঁ। অকণমান লোডিং লৈছে। নেক্সট আপোনাৰ কামটো সম্পূৰ্ণ হৈ গ'ল। ইয়াত উই ছাবমিটেড এপ্ৰিল অন ফেব্ৰুৱাৰী এইটো 28 তাৰিখেটো দিছে। আপোনাৰ কোন তাৰিখে আপুনি সেইটো কৈছে গোটেইখিনি আপোনাৰ ইয়াত দিছে ৰুলটো। কোন তাৰিখে আপুনি ফেচবুক ইনষ্টাগ্ৰামটো অ'পেন কৰিছে সেইটো গোটেই দিছে। গৈ পিনি মই আকৌ নতুনকৈ ৰিফ্ৰেছ কৰি পিনি ইনষ্টাগ্ৰামটো অ'পেন কৰি পিনি দেখাইছোঁ। এইটো চাওক আপোনালোকক
ইনষ্টাগ্ৰাম একাউণ্টটো সম্পূৰ্ণকৈ বনাই হৈ গ'ল। এই দেখিছে ন? আৰু ইয়াত ডাইৰেক্ট আপুনি এনেকৈ আপলোড কৰি নিদিব। আপলোড কৰিব কেইটামান ষ্টেপ আছে, সেইকেইটা আপুনি সম্পূৰ্ণকৈ প্ৰফাইলটো ষ্টেপকেইটা কনফাৰ্ম কৰিলে তাৰপিছত ফটো এখন আপলোড দি চাব, তাৰপিছত কিমান লাইক আহি যায় চাব। সেই ষ্টেপটো কেনেকৈ কৰে, এইটো ভিডিঅ'টো বনালে বহুত দীঘল হৈ যাব, গতিকে মই সেইটো লিংকটো ডিছক্ৰিপশ্যনতে থৈ আপুনি তাৰ পৰা লাইক ফলোৱাৰ কেনেকৈ বঢ়ায় গোটেইকেইটা দেখুৱাই আছে। আপুনি